নমস্কাৰ সকলোকে। বৰ্তমান যিহেতু এতিয়া অসমত যি পৰিস্থিতি হৈ আছে, সঁচাই বহুত দুখ লাগে। ৰিলচবিলাক স্ক্ৰল কৰি কৰি মানে ইমান দুখ লাগি যায় নহয়, নিজৰ মানুহক হেৰুৱা, আকৌ জীৱ-জন্তুবিলাক, আকৌ মানুহৰ যেতিয়া বহুত বছৰৰ কষ্ট এক ছেকেণ্ডত পানীৰ লগত মিলি যায়, সঁচাকে ক'বলৈ আচলতে একো ভাষা নাইকিয়া হৈ যায় মানে। আৰু মই অন্তৰৰ পৰা সকলো ইনফ্লুৱেঞ্চাৰ্ছ আৰু যোনে যোনে সহায় কৰিছে, তেওঁলোকক পিন্ধিবলৈ কাপোৰ দিছে, খোৱা বস্তু এনেকা দি পেলাই সহায় কৰিছে, তেওঁলোকৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আচলতে যিখিনি বস্তু হেৰুৱাইছে, সেইটো কাৰণে আপোনালোকে সহায় কৰাৰ কাৰণে তেওঁলোকে বহুত সাহস পাইছে। বৰ্তমান পানীখিনিতো শুকাই গৈছে লাহে লাহে, কিন্তু তাত জমা হৈ যোৱা গেটবিলাক, বস্তু পাতি ধ্বংস আৰু ষ্টুডেণ্টছবিলাকৰ কিতাপবিলাক চব ধ্বংস হৈ গৈছে। আৰু তাতে কিমান ডেড বডিজ পাইছে, মানুহৰ হওক জীৱ-জন্তুৰ হওক, গোটেই ডেড বডিজ, তাৰ গোন্ধ। কিন্তু আমাৰ চৰকাৰখনে এতিয়ালৈকে সেই গোন্ধ অনুভৱেই কৰিব পৰা নাই। আৰে ভাই, যেতিয়া ভোট খুজিবলৈ আহিবলৈ হয়, তেতিয়া গলিয়ে গলিয়ে গৈ হাতযোৰ কৰি থিয় হৈ থাকিব পাৰে, আৰু যেতিয়া এতিয়া দৰকাৰ হৈছে, মানুহবিলাক তৰ্পি আছে, তেতিয়া মেডাম আৰু চাহাবসকলৰ গাড়ী গায়ব। এবাৰ দুবাৰ আহি চক্কৰ মাৰি ল'লেহি আৰু হেলিকপ্টাৰৰ পৰা দুটামান টোপোলা দলিয়াই দিলে, যোনখিনি গৈ পানীত পৰিলেগে। উঠাই অনাৰ পিছত গোটেই বোকা পানী। বাহ ভাই বাহ, কিয়া মেনেজমেণ্ট হে আপ লোগোं কা। যোনটো কামৰ কাৰণে মানুহে চৰকাৰক টেক্স দি আছে, সেইটো কামতে চৰকাৰ গায়ব। পাহৰি থাকিলে। দুটামান আমাৰ আছে মহান ব্যক্তি, দোকানীসকল। আৰে বিপদৰ সময়ত ফাইদা কি উঠাইছে? বস্তুৰ ষ্টক কমি গৈছে কাৰণে 20 টকা বস্তু 50 টকাত বেছি আছে। আৰে থোৰা সাটো শৰম কৰ। বানপানীত মানুহে বিপদত অঘৰী টাইপ হৈ গৈছে, আৰু তহঁতে তাক ফাইদা উঠাই আছ। মানে মানৱীয়তা বস্তুটো আছেনে, নে বানপানীৰ লগতে উটুৱাই দিলি? আৰু কেইটামান জ্ঞানী ট্ৰল কৰি আছে ছ'চিয়েল মিডিয়াত। আৰে ভাই, অকল কি অন্ধো? য'ত বিজনেছ কৰিছে, দোকান আছে, দোকান গৈ আছে, আৰু তেওঁলোক নগৈ পেলাই নিজৰ পেটটো নভৰাব নেকি? নিজৰ কামটো চবেই নিজে কৰিবই লাগিব, আৰু চবেই কৰি আছে। বহি বহি ঘৰতে বহি বহি ট্ৰল কৰি আছ। কেতিয়াবা বোকাটোৰ মানুহ বা জীৱ-জন্তুক ৰুটি এখন খুৱাই পাইছ? যোনে নিজৰ ক্ষমতাৰ মতে দিছে, 100 টকা এটা দি পেলাইও যদি সহায় কৰিছে, তেওঁলোক তহঁততকে হাজাৰ গুণ ওপৰত। যোনটো চৰকাৰৰ কাম, সেই কামটো লোকেল মানুহখিনিয়ে কৰি আছে, ইনফ্লুৱেঞ্চাৰ্ছখিনিয়ে কৰি আছে। বানপানীটো এদিন নহয় এদিন শুকাই যাব, কিন্তু এই বিপদৰ সময়ত কোনে সহায় কৰিছে, কোনে লুটিছে, কোনে তামাচা চাই আছে, এইবিলাক চব অসমৰ মানুহে মনত ৰাখিব।